হোলীৰ দিনা বৰপেটা সত্ৰত আহিব চেষ্টা কৰোঁ। আমি বৰপেটা সত্ৰত হোলীত আহি আমাৰ কইলা বাবাক সেৱা কৰাৰ দুৰ্গোবিন্দ সেৱা কৰাৰ সৌভাগ্য মই পৰৱিতাৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ আৰু অসমবাসীৰ ৰাইজৰ মংগল কামনা ইয়াতে বৰপেটাত হোলীৰ দিনা আহিলে মনেই পৰিৱৰ্তন এই ঐতিহ্যপুৰী পৰিৱৰ্তন। গতিকে যিসকলে বৰপেটাত হোলী আহিছে ইয়াত সমাজহিত কৰিছে মই ভাবোঁ তেখেতসকল আধ্যাত্মিকভাৱে পবিত্ৰ হয় আৰু ইয়াত থকা সময়খিনি কেনেকৈ পাৰ হৈ যায় কোনেও ধৰিবই নোৱাৰে। আছে এই বছৰে মই ভাবিছিলোঁ কিন্তু নিৰ্বাচনৰ কাৰণে ঠিক নহ'ব বুলি ভাবিলোঁ। ভৱিষ্যতে এইটো মোৰ পৰিকল্পনাৰ নাই, কিন্তু যদি বিহুৰ আগতে নিৰ্বাচন হ'ব লাগে তেনেহ'লে 20 মাৰ্চৰ আগতে ঘোষণা হ'বই। যদি বিহুৰ পিছত যায় বেলেগ কথা। সেইকাৰণে আমি এক প্ৰকাৰ সাজু হৈছোঁ। আজি আমাৰ ৰাজ্যিক নিৰ্বাচনী সমিতিৰ বৈঠকো আছে। ৰাভা যৌথ সংগ্ৰাম সমিতিৰ লগত আমাৰ মিত্ৰতা হৈ গ'ল। বড়োলেণ্ড পিপুলছ ফ্ৰণ্টৰ লগতো আজি আমাৰ মিত্ৰতা চূড়ান্ত হোৱাৰ সম্ভাৱনা আছে। AGPৰ লগতো মই ভাবোঁ সহায় অলপ পিছতে বৰপেটাত আমি আটক ধুনীয়া চাৰ্কিট হাউচ নিৰ্মাণ কৰিছোঁ। বৰপেটাৰ চাৰ্কিট হাউচৰ উদ্বোধন হ'ব। গতিকে যিদিনাখনলৈকে মডেল কোড অফ কণ্ডাক্ট নাহে শেষ মিনিটলৈকে কিবা নহয় কিবা এটা ৱেলফেয়াৰ কাম চলি থাকে। তেওঁতো আগতেও খেলে, ৰাজনীতি কৰিলেতো নিৰ্বাচন খেলিবই লাগিব। আমাৰো কোনোবা MP ইলেকশ্যন খেলিব পাৰে। MP MLA যেনেকে যোগেন মহন MLA আছে, ৰাতি গধূলি MP এটা ফেজতে হোৱাৰ সম্ভাৱনা সেইটো নিৰ্বাচনী আয়োগে হ'ব। কিন্তু আমি অনুৰোধ কৰিছোঁ যে এটা ফেজত হ'লে ভাল, বিহুৰ আগতে যদি মই চবক কংগ্ৰেছত আহি থাকোঁ তেতিয়াহ'লে মুখে বিজেপিৰ পৰা উলিয়াই দিম। বৰপেটা নগৰখনক কেন্দ্ৰ কৰিতো নহ'ব, বৰপেটাত হ'লে গোটেইখনে। গতিকে কিছুমান বস্তু বৰপেটাত দিওঁ পবিত্ৰতাটো ৰক্ষা হয় নহয় তাত চাব। আমি বুঢ়া সত্ৰীয়াৰ কাৰণে অনুৰোধ কৰিম, আপোনালোকক অনুৰোধ কৰিম, পিছত আপোনালোকে তাত কৰিব। সেইকাৰণে ইয়াত কিবা এটা কাম কৰাৰ আগতে মই 3বাৰমান চিন্তা কৰিছোঁ যে কামটো আমি কৰি দিলোঁ, ফলটো আমি নাপাওঁ। সেইকাৰণে এনেকে কৰিব লাগিব, কামটো আমি কৰিব লাগিব, ফলটো আমাৰ লগত থাকিব লাগিব। সেইকাৰণে মই ইয়াত কিবা কৰিলে ভাবি চিন্তি কৰিম। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 221।